হয়, এই মুহূৰ্তত মই উপস্থিত আছো ডিগবৈ বিধানসভা সমষ্টিত আৰু বিভিন্ন সমষ্টিৰ যেহেতু নিৰ্বাচনী বতৰ আমি লৈ আহি ইতিমধ্যে সাধাৰণ জনতাৰ বিশেষকৈ মতামত ল'বলৈ চেষ্টা কৰি আছো আৰু এনে সময়ছোৱাত ডিগবৈ বিধানসভা সমষ্টিত আহি উপস্থিত হৈছোহি নিৰ্বাচন সমাগত এনে সময়ছোৱাত সাধাৰণ ভোটাৰে কি পালে কি নাপালে তেওঁলোকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে তেওঁলোকৰ মনৰ ভাৱ আমি জানিবৰ কাৰণে চেষ্টা কৰিছো আৰু এই মুহূৰ্তত ডিগবৈ বিধানসভা সমষ্টিৰ বিশেষকৈ ডিগবৈ যিখন মূল বজাৰ সেই মূল বজাৰত আহি উপস্থিত হৈছো এখন পাচলিৰ বজাৰত আহি উপস্থিত হৈছো ইয়াত সাধাৰণ যিসকল ভোটাৰ আছে তেওঁলোকৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম ইয়াত যেহেতু বিজেপিৰ বিধায়ক সুৰেন ফুকনৰ নেতৃত্বত বিগত 5 বছৰে তেওঁ ডিগবৈ সমষ্টিক প্ৰতিনিধিত্ব কৰিলে সুৰেন ফুকনৰ নেতৃত্বত ডিগবৈ কিমান দূৰ আগুৱাই গ'ল কিমান তেওঁলোকে কি আশা আছিল সেই সকলোবোৰ জানিবলৈ চেষ্টা কৰিম আপুনি ইয়াৰে নেকি হয় হয় কি নাম আপোনাৰ মোৰ নাম জয়ন্ত দাস কেনেকুৱা যোৱা 5 বছৰে বিধায়কে কেনেকুৱা ডিগবৈ বিশেষকৈ এই বজাৰখনৰ কাম কাজ কেনেকুৱা সফল হৈছে নে নাই তেওঁ বজাৰখনৰ বিশেষকৈ হয় ডেভেলপ হৈছে বহুতখিনি বিজেপি চৰকাৰ অহাৰ কাৰণে জনসাধাৰণে একচুৱেলি বহুত ভাল পাইছে বিশেষকৈ মহিলাসকলতো বহুতখিনি উপকৃত হৈছে লগতে আমি ক'ব পাৰোঁ যে আমাৰ বজাৰৰ ৰাস্তা পদূলিও ভাল হৈছে আৰু বহুতখিনি বিজেপি চৰকাৰে কাম কৰিছে এবাৰ আকৌ ইলেকশ্যন আহি আছে কি বিচাৰে আপোনালোকে এইটো বিজেপি চৰকাৰে মাজবি হ'ব চেণ্ট্ৰেলত যিটো চৰকাৰ হ'ব আৰু আমাৰ ষ্টেটতো সেইটোৱে হ'ব আৰু বিশেষকৈ মমাক বহুত বহুত ভাল পায় লগতে কালি আমি মানে জনযাত্ৰাত হেণ্ডশ্বেক মিলাই মানে মমাক লগ পাইছে আদৰিছোঁ পাইছোঁ বহুত ভাল লাগিছে বিভিন্ন স্থানৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম আপুনি ইয়াৰে মই ইয়াৰে কেনেকুৱা ধৰণৰ বিধায়কৰ কাম কাজক লৈ কেনেকুৱা সন্তুষ্ট নে বিধায়কৰ কাম কাজ সব ঠিকে আছে খালি মহিলাৰ কাৰণে মানে বজাৰৰ ওচৰত এটা টয়লেট হ'ব লাগে যেনেকা ইয়াত পাৰ্কিং আছে গোটেই পাৰ্কিং ইয়াৰ পৰা ধৰি লওক আপোনাৰ পেট্ৰল পাম্পৰ পৰা আপোনাৰ গোটেই পাৰ্কিং এফালে IOC লাইনত আছে কিন্তু এটা বি আপুনি মহিলাৰ কাৰণে এটা বি টয়লেট নাই মানে টয়লেটটো হ'ব লাগে পুৰুষৰ কাৰণে পুৰুষেতো য'ত ত'ত যাব পাৰে এইটোতো সঁচা হয় কিন্তু মহিলাৰ কাৰণে যে টয়লেটটো হ'ব লাগে মানে আৰু বজাৰতো আৰু সব ভালে আছে ৰাস্তা সব ঠিকে আছে ৰাস্তা ভাল কি কেনেকুৱা লাগিছে 5 বছৰ আকৌ কোন আহিব যেন লাগে বিজেপি না এইটো য'ত যোনে আহক আমাক মানে কাম লাগে মানে যেনেকা ধৰি লওক এতিয়ালৈকেতো আৰু বজাৰত যেনেকা হ'ব লাগে সব হৈ আছে কিন্তু খালি মহিলাৰ কাৰণে এটা টয়লেট ভাল হ'ব লাগে যে য'ত মহিলা মানে আৰামছে যাব পাৰে এইটোৱে কাৰণে মহিলাৰ কাৰণে মানে বহুত দিগদাৰ হয় মানে এইসকল হৈছে সাধাৰণ ভোটাৰ তেওঁলোকে ইতিমধ্যে মনৰ কথা তেওঁলোকৰ ইতিমধ্যে জনাইছে খুৰা আপুনি ইয়াৰে ডিগবৈৰ কেনেকুৱা ধৰণৰ যোৱা 5 বছৰত কেনেকুৱা কি দেখিছে বিজেপিৰ বিধায়কৰ কাম কাজবোৰ কেনেকুৱা সন্তুষ্ট উন্নতি হৈছে আমাৰ বাজাৰৰ কাৰণে কিবা কিবি কৰিছে কিন্তু আমাৰ এইটো ভতিজা যিটো কৰিছে বহুত ধুনীয়া কৰিছে কি আমাৰ পুৰুষৰ কাৰণে সব জেগাত টয়লেট আছে কিন্তু মহিলাৰ কাৰণে এটাও নাই আমাৰ টাউনৰ মানুহ কাৰণে আৰু চহৰৰ কাৰণে মানে লাজৰ কথা হয় এটা কোনো না কোনো জেগা হ'ব লাগে এইটো ব্যৱসায় বাণিজ্যৰ কাৰণে কেনেকুৱা ধৰণৰ বিধায়কৰ সহযোগিতা কেনেকুৱা ধৰণে পাইছে ভালে লাগিছে ধুনীয়া লাগিছে তাৰ কাৰণে মানে কোনো কমপ্লেইন নাই আমাৰ ভাল লাগিছে আমাৰ কাৰণে আৰু চবৰ কাৰণে যিটো কৈছে ভাল কৰিছে চবৰ লগত চবৰ লগত আনা জানা চবৰ লগত মানে সদায় সুধি থাকে আপুনি কেনেকৈ লগ পায়নে তেওঁ আহি থাকে মিছা কৰি লাভ নাই আহি থাকে কেতিয়াবা আমাক লগ কৰে আমি কেতিয়াবা ৰাস্তাত যাওঁ কেতিয়াবা আমাৰ ঘৰৰ ওচৰত আহে যিটো ৰিয়েল হয় সুৰেন ফুকনৰ নেতৃত্বত সমষ্টি যিহেতু আগুৱাই গৈছে বুলি ইতিমধ্যে সকলোৱে কৈছে আৰু বিশেষকৈ যিসকল সাধাৰণ ভোটাৰ সেই সাধাৰণ ভোটাৰসকলৰ মনৰ ভাৱ জানিবলৈ খুৰা অকণ কথা পাতিব পাৰিম নেকি আপুনি ডিগবৈৰ সমষ্টিয়ে হয়নে নিৰ্বাচন আহি আছে যেহেতু আপোনালোকৰ বিধায়ক বিজেপিৰ বিধায়ক সুৰেন ফুকনে যোৱা 5 বছৰে কাম কাজ কৰিলে কিমান দূৰ আপোনালোকৰ বিধায়কক লৈ কাম কাজক লৈ কিমান সন্তুষ্ট আমিতো বহুত সন্তুষ্ট মানে আলি বাঁহটোৰ দৰিয়াৰ বাকী ফেচিলিটিও দি ময়ো পাওঁ নেপাওঁ বুলি নহয় বহুতো পাইছোঁ ঘৰ পালোঁ এইবিলাক পালোঁ সহজতে বিধায়কগৰাকীক সাধাৰণ মানুহে লগ পায়নে বাৰু পায় আমাৰ লগত এনে জেনেৰেলি এনে ফ্ৰেংকলি কথা হয় ধন্যবাদ জনাইছো এখন যিহেতু সাপ্তাহিক বজাৰত বা এখন বিভিন্ন স্থানত গৈ আমি সাধাৰণ জনতাসকলৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰো এই মুহূৰ্তত যি ধৰণৰ এই পাচলিৰ বজাৰ যিখন ডিগবৈৰ মূল যেহেতু যিখন টাউন আছে সেই টাউনৰ মাজত থকা যিখন পাচলি বজাৰত তাত আহি আমি সাধাৰণ লোকসকলৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু বিভিন্নজনে বিশেষকৈ এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে বিধায়ক সুৰেন ফুকন বিশেষকৈ তেওঁলোকে যি ধৰণে বিচাৰিছিলে সেনেধৰণে
সফল হৈছে বুলি কৈছে। কাম কাজ কিছু কৰিব লগা আছে, তেওঁলোকৰ কিছুমান অভিযোগ আছে, সেই অভিযোগসমূহো যাতে অহা যদি তেওঁক প্ৰাৰ্থিত্ব দিয়ে, তেওঁ জয়লাভ হয়, তেতিয়াহ'লে সেই কাম কাজবোৰ কৰিব বুলিও তেওঁ আশাবাদী। এনে ক্ষেত্ৰত চুৰেণ ফুকনৰ অন্যান্য যি সমষ্টিৰ বিভিন্ন স্থানলৈ আমি যাবলৈ চেষ্টা কৰিম, কিন্তু এই পাচলি বজাৰত যিসকল বিক্ৰেতা আছে, যিসকল লোক ইয়ালৈ আহে, তেওঁলোকে মনৰ ভাৱ ইতিমধ্যে জনাইছে আৰু পৰৱৰ্তী সময়ত আমি ডিগবৈৰ অন্য স্থানলৈ গৈও সাধাৰণ জনতাৰ মতামত ল'বলৈ চেষ্টা কৰিম।